জেলতেই থাকিব লাগিব চুমি বিশাল তাৰ্কি জামিন পায়ো কাৰাগাৰৰ পৰা ওলাব নোৱাৰিব ভিআইপি প্ৰবঞ্চক বৰবৰুৱা আৰু দুলিয়াজান থানাত ৰুজু হৈ থকা দুটা গোচৰে বাৰুকৈয়ে আমনি দিছে চেলিব্ৰিটি চুমিক তুমি কত আছা তুমি রাইজৰ টকাই পাতিলা বিয়া এতিয়া আমাক উত্তৰ দিয়া ফেচবুকত খুলিবই নোৱাৰি আগলৈ গ'লেও চুমি পিছলৈ গ'লেও চুমি 25 অক্টোবৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল ট্ৰেডিং কুইন চুমি বৰা পাতি লোৱা ভাইটি বিশাল ফুকন আৰু চুমিৰ স্বামী তাৰ্কিক বৰাক কাৰণ আনৰ টকাৰে জীৱন উপভোগ কৰা চুমিহঁতৰ ট্ৰেডিং কেলেংকাৰীৰ গোচৰ স্থানান্তৰিত হৈছিল CBI-লৈ সেয়ে পতি পত্নী আৰু পাতি লোৱা ভাইটি অতিথি হৈছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আৰু সেইদিন ধৰি চুমিহঁতৰ এটাই ডিউটি জেলৰ পৰা আদালত আৰু আদালতৰ পৰা জেল জেলৰ পৰা আদালত আৰু আদালতৰ পৰা জেললৈ তাঁতবাতি কাঢ়ি কাঢ়ি ভাগৰি পৰিছে ৰিলছ ৰাণী तेरे कसम देखो सीधे साधे थी मैं तुम्हें लड़की खराब तेरी চুমি বৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু চুমি বৰাক বৰ্তমান আদালতত হাজিৰ কৰোৱা হৈছে CBIৰ বিশেষ আদালতত চুমি কিবা ক'ব আপুনি যিহেতু কালি জামিন মঞ্জুৰ কৰা হৈছে বিশাল তাৰ্কিকৰ কি ক'ব এই মুহূৰ্তত আপুনি আশাবাদী নেকি আপোনাৰ ভুল আছিল নেকি আপুনি কি ক'ব বিচাৰিব এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া চুমি বৰাক CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছে তাৰ্কিক বৰা আছে এই মুহূৰ্তত ডিব্ৰুগড় থানাত ৰুজু হোৱা 352/24 গোচৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে চুমি বিশাল তাৰ্কিকহঁতৰ কিন্তু জামিন পায়ো কিয় জেলৰ পৰা ওলোৱাৰ ভাগ্য নহল চুমি বিশালৰ ভুক্তভোগীয়ে তৰা দুটা গোচৰে বাৰুকৈয়ে আউল লগাইছে চুমি বিশাল তাৰ্কিকৰ জামিনত কাৰণ ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত আৰু দুলিয়াজান থানাত ৰুজু হৈ আছে দুটাকৈ গোচৰ ভুক্তভোগীৰ গোচৰ কেইটা হৈছে 85/24 আৰু 198/24 কাৰণ উক্ত গোচৰ দুটা ডিব্ৰুগড় আৰক্ষীয়ে হস্তান্তৰেই নকৰিলে CBI-ক যাৰ বাবে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰিলে চুমি তাৰ্কিক আৰু পাতি লোৱা ভাইটি বিশাল ফুকন যেন বিধিয়ে দিলেও বিধাতাই নিদিয়ে এই তিনি প্ৰবঞ্চকক কাইলৈহে গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব চুমি বৰাৰ জামিনৰ শুনানি অভিযোগনামা দাখিলত তদন্তকাৰী সংস্থা চূড়ান্ত ব্যৰ্থ হোৱাৰ বাবেই মঙলবাৰে এটা গোচৰত জামিন লাভ কৰিছিল বিশাল আৰু তাৰ্কিকে তদন্তকাৰী বিষয়াই সময়মতে চাৰ্জশ্বিট দিব নোৱাৰাৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে বিশাল তাৰ্কিক আৰু স্বপ্ননীল দাসৰ আজি বিয়লি মুকলি আকাশৰ তললৈ ওলাই আহিব স্বপ্ননীল দাস কিন্তু এতিয়াও জেলতে থাকিব লাগিব বিশাল তাৰ্কিক আৰু চুমিয়ে কাৰণ দুলিয়াজান আৰু বৰবৰুৱা থানাত এই তিনি অভিযুক্তৰ বিৰুদ্ধে ৰুজু হৈ আছে দুটাকৈ অন্য গোচৰ যিসকল জড়িত আছিলে ডিব্ৰুগড় গোচৰটোত সেই ব্যক্তিখিনিৰ CBI তদন্ত কৰি থকা নহয় অসম পুলিচে তদন্ত কৰি থকা আৰু দুটা গোচৰ ৰেজিষ্টাৰ্ড হৈ আছে আৰু সেই গোচৰকেইটা হৈছে এটা বৰবৰুৱা থানাৰ আৰু এটা দুলিয়াজান থানাৰ এই গোচৰ দুটাত যদিহে এই জামিন পোৱা ব্যক্তিখিনিক অসম আৰক্ষীয়ে চোন এৰেষ্ট কৰি থৈছে তেনে নিশ্চিতভাৱে সেই গোচৰ দুটাত জামিন পোৱাৰ পিছতহে যিসকলে মহামান্য উচ্চ ন্যায়ালয়ৰ জৰিয়তে ডিব্ৰুগড় গোচৰটোত প্ৰথম গোচৰটোত জামিন পাইছিলে তেতিয়াহে আন দুটা গোচৰত জামিন পালেহে তেওঁলোকৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ব বিগত এমাহে চুমি বিশালহঁতক দেখি দেখি হতবম্ব হৈ পৰিছে আদালতৰ বাহিৰে ভিতৰে সৰু সুৰা কাম কৰি দুবেলা দুমুঠি খাই বৈ থকা খাটি খোৱাসকল কাৰণ কোনোবাজনে যদি 2000 কোটিৰ লুণ্ঠন কৰিছে তেন্তে আন কোনোবাই গিলিছে
বিনিয়োগকাৰীৰ ৭-৮ হাজাৰ কোটি টকা। কিন্তু তথাপিও যে এওঁলোক অনুতপ্তহীন। সেয়ে সদায় দেখি থকাসকলে কৈছে আমি তেওঁলোকক ধন্যবাদহে দিম। সিহঁতে আৰু কি আৰু এনে বিন্দাছ আহে আৰু ধুনীয়াকৈ হাঁহি চাহি আহে। আমি আৰু দেখি থাকোঁ যে ইমান কাম কৰিও বেয়া কাম কৰিও যে হাঁহি আহিব পাৰিছে, এইখিনিয়ে তাৰমানে বহুত আৰু মানে ধন্যবাদ দিছোঁ আৰু তাৰমানে সেনেকুৱা আৰু এতিয়া আকৌ কেইদিনমান পিছত আৰু কি আৰু ওলাই আহিব আৰু। বুধবাৰে গুৱাহাটীৰ CBIৰ আদালতত হাজিৰ কৰোৱা হৈছিল সুমি তাৰ্কিক, বিশাল দীপাংকৰ বৰ্মন আৰু ট্ৰেডিং গুৰু স্বপ্ননীল দাসক। ইয়াৰে স্বপ্ননীলেহে সুবিধা পালে মুকলি আকাশৰ তললৈ ওলাই অহাৰ। স্বপ্ননীল দাসৰ যিটো গোচৰ গুৱাহাটীত ৰুজু হৈছিলে আৰু পিছলৈ যিটো গোচৰ হস্তান্তৰিত হৈছিলে চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনলৈ, সেই গোচৰটোত জামিন লাভ কৰিছে স্বপ্ননীল দাসে ইতিমধ্যে, আৰু আজি জামিননামা দাখিল কৰাৰ সময় সমাগত। কেমেৰা পাৰ্চন হিতেশ শৰ্মাৰ সৈতে বিমান কলিতা, নিউজ লাইভ, গুৱাহাটী।